হেল্ল' মোৰ বন্ধুসকল, আপোনালোক কেনেকুৱা আছে? আশা কৰিছোঁ ভালেই আছে। আজি চাওক, আজি এই গড়টো তাৰমানে লোৱা হৈ আছে, তাৰমানে শুভ কাম আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ মই গোটেইখিনি দেখুৱাবলৈ মই আপোনালোকক চেষ্টা কৰি আছোঁ ফাৰ্ষ্টৰ পৰা। এইটো আমাৰ চাওক নতুন গড়টো, আজি বেছি দিন হোৱা নাই, 6 মাহমান তেনেকুৱা আমি ফিনিচিং কৰি পেলাই থৈ দিছিলোঁ। এতিয়া আজি গড়টো লৈ আছে, তাৰমানে সেইটো কাৰণে যে আজি চাওঁ আপোনালোকক অলপ গড়টো দেখুৱাই দিওঁ, কেনেকুৱা লাগিছে। আপোনালোকে কমেণ্টছ কৰি মতামত জনাব আৰু ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আনজনেও চাব পাৰে। এতিয়া ভিতৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিওঁ। এনে ধৰক ভিতৰত তেনেকুৱা হেৰি কৰা নাই, ডেকোৰেশ্যন একো কৰা নাই। অলমষ্ট আমাৰ পকা কামটো ক্লিয়াৰ হ'ল। এইটো ভিতৰত মই আহিলোঁ। এইটো হ'ল ড্ৰয়িং ডাইনিং হল আছে, আৰু তেনেকুৱা চিষ্টেমত আমাৰ ভিতৰত 3টা বেডৰুম আছে, এটা কিটচেন আছে, আৰু ভিতৰত 2টা টয়লেট আছে। তেনেকুৱা হিচাপত মানে কৰা হ'ল। আৰু ইয়াৰ বাজেট 3টা ফ্ল'ৰলৈকে, আৰু গ্ৰাউণ্ড ফ্ল'ৰ, ফাৰ্ষ্ট ফ্ল'ৰ, আৰু ওপৰতো অনলি স্লেব ঢালাই কৰা আছে। ইয়াৰ ভিতৰত 1,20,00,000 টকা মেক্সিমাম তাৰমানে খৰচ হ'ল, টাইলছ সতি তাৰমানে। আৰু অলপমান কাম বাকী আছে। আপোনালোকে যদি তেনেকুৱা কাম আমাক দিবলৈ বিচাৰে, তেতিয়া এইটো চেনেলত আপোনালোকে কমেণ্টছ কৰি জনাব। নাম্বাৰ দিলে আমি নিজেই যোগাযোগ কৰি পেলাই আমি কাম কৰিবলৈ চেষ্টা কৰিম। যিমানটো পাৰোঁ আৰু ইমানটো মানে ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম। ইয়াতকৈ আৰু বেছিটো মই ক'ব নোৱাৰিম একো। এইটো হ'ল ধৰক কিটচেন হয়, আৰু এইটো এটা বেডৰুম আছে। এইটো এটা বেডৰুম। এইটো বেডৰুমত একচুৱেলি টয়লেট নাই, তাৰমানে কমন বাথৰুম আছে ইয়াৰ লগত, ইয়াৰ কাণতে আছে। এইটো হ'ল বাহিৰত যোৱা কৰিডৰ হয়, আৰু এইটো হ'ল কমন বাথৰুম। বাথৰুমটো এবাৰ দেখুৱাই দিব আপোনালোকক। এইটো বাথৰুম ইউজ কৰা নাই, আজি তাৰমানে আৰম্ভ হ'ব। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এইফালে শুভ কাম চলি আছে। ভিতৰত তেনেকুৱা ডেকোৰেশ্যনো কৰা নাই, ফাৰ্নিচাৰো তেনেকুৱা হেৰি কৰা নাই, খালি অপেনিং কৰি পেলাই মানে থৈ দিব। তাৰপিছত অলপ দিন পিছত মানে যেতিয়া ক্লায়েণ্টে মানে ৰিটায়াৰ হৈ যাব, তাৰপিছত মানে এইটো থাকিবলৈ মানে ধৰিব। আৰু এইটো হ'ল বেক চাইডত। বেক চাইডত একচুৱেলি বাথৰুম এটা আছে, লেট্ৰিন বাথৰুম এটা আছে। এতিয়া বেক চাইডৰ পৰা এইটো হ'ল ড্ৰয়িং ডাইনিং। এইটো এটা এইটো ৰাইট চাইডত হেৰি আছে, ৰুম এটা আছে। এইটো ৰুমৰ লগত বাথৰুম এটা আছে। এইটো বাথৰুমটো এবাৰ দেখুৱাই দিব আপোনালোকক। এইটো বাথৰুমটো বহল আছে 6 ফুট, আৰু দীঘলটো 9 ফুট মান আছে। তেনেকুৱা চিষ্টেমত কৰা হ'ল।